সন্মানীয় ব্যক্তিসকল মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু মঞ্চৰ ওচৰতে ৰৈ থকা বহি থকা কবিতা শুনি থকা আৰু কবিতা পাঠ কৰিবলৈ অহা সকলো শ্ৰোতাকে মোৰ শ্ৰদ্ধা জনাইছোঁ। প্ৰথমতেই কৈ লওঁ, মোৰ কবিতাটো অকণমান দীঘলীয়া, আমনি নেপাব। প্ৰথমতেই কৈ লৈছোঁ, কবিতাৰ শিৰোনাম জুবিন যুগ। চিলমিলকৈ টোপনি আহিছিলহে, অকস্মাতে যেন মেঘে গাজিছে, বজ্ৰপাত পৰিছে। তাৰ পিছত মনত বুকু খুন খাই অহা ইছাত বিষাদ অশান্তি বাঢ়িবলৈ ধৰিছে। বাতৰি, টিভি, মোবাইল, কাকতত বাতৰিটো বিয়পি পৰিছে। কেঁচা কলিজা কঁপাই যোৱা খবৰটো থুকাথুকি মাতেৰে ধুমুহাৰ দৰে আহিছে। কোনেও বিশ্বাস কৰাই নাছিল, কোনেও তেনে তেজস্বী পুৰুষৰ খবৰটো মিছা হওক বুলি প্ৰাৰ্থনা জনাইছে। যি হ'ব নালাগিছিল সেয়াই হ'ল। ময়ো, তাইও, সিহঁতেও, তেওঁলোকেও সেই খবৰ সপোনতো ভাবিব নোৱাৰে, কল্পনাৰেও ঢুকি পাব নোৱাৰে। বাস্তৱৰ কথা কাহানিও নাভাবিম। যি নহ'ব লাগিছিল সেয়াই হ'ল। আকাশ, মেঘ, বতাহ, কুঁহিপাত, ৰামধেনু মুখৰিত হৈ পৰিছে। চৌদিশে জীৱ জন্তু, চৰাই চিৰিকটিৰ হাহাকাৰ। শোকাৰ্তৰ হৃদয়ত ছবিবোৰ টচ নচ হৈ পৰিছে। আবাল বৃদ্ধ বনিতাই কাকো বুজাব পৰা নাই। যি নহ'ব লাগিছিল সেয়াই হ'ল। যি হৈছে সেয়া হ'ব নালাগিছিল। যি হৈছে সেয়াও ভূতাশ্ৰুপী মায়া সদৃশ ৰহস্যৰ কাহিনীহে, যাৰ সংসূত্ৰ এতিয়া কৰাল গ্ৰাসৰ ইতিহাস। যিজনক কফিনত শুই থকা চাব নোৱাৰি, জনতাই আয়ুস দি হ'লেও জীয়াই তুলিবলৈ হেঁপাহ। এতেকে যি নহ'ব লাগিছিল সেয়া কিয় হ'ল? এটা যুগ অকালতে মৰহি গ'ল। যদিওবা